দিবালক্ষ্য ফুটবল প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা মোৰ সন্মানীয় শ্ৰদ্ধাৰ প্ৰাজ্ঞ ব্যক্তিসকল, খেলুৱৈসকল, খেল পৰিচালকসকল, অধিবৃন্দ, মই সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইংৰাজী নৱবৰ্ষৰ ওলগ জনাইছোঁ। আমাৰ কাৰণে খুব আশাৰ বতৰা যে নামটি ক্ৰীড়া সন্থাই এই গ্ৰামাঞ্চলত ক্ৰীড়া এক পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আজি কিছুদিন ধৰি এনেধৰণৰ প্ৰতিযোগিতা আয়োজন কৰি আহিছে। আমি আশা কৰিম অনাগত সময়ত এইখন খেলপথাৰত অনুশীলন কৰা শিক্ষাৰ্থীসকলে সৰ্বভাৰতীয় পৰ্যায়ত ফুটবলত এক নাম কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হ'ব। মই এইকেইষাৰ কথাৰেই সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি খেলখন শুভাৰম্ভ কৰা হৈছে বুলি ঘোষণা কৰিছোঁ। প্ৰয়াত দুৰ্গা বৰা আৰু নেত্ৰ চেতিয়া সোঁৱৰণী আমন্ত্ৰণমূলক দিবানক্ষ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনি আমি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত আজিৰ পৰা আমাৰ অনুষ্ঠিত হৈছে আৰু এই অঞ্চলত আমি দিবানক্ষ প্ৰথমবাৰৰ বাবে আমি ফুটবল খেল অনুষ্ঠিত কৰিছোঁ। ৰাইজৰ যথেষ্ট আমি সঁহাৰি পাইছোঁ আৰু আজি খেলখন আমি উদ্বোধনী খেল। এই খেলখনত আজি আমি প্ৰতিযোগী দুটি দল আমাৰ শিৱসাগৰ ফুটবল কোচিং চেণ্টাৰ বনাম ফ'ৰ্থ আছাম পুলিচ কমাণ্ড বেটেলিয়ন একাদশ মাজত অনুষ্ঠিত হৈছে। আপোনালোকে দেখা পাইছে বিৰাট উত্তেজিতপূৰ্ণ এখন খেল আমাৰ হৈ আছে। ৰাইজে যথেষ্ট আমোদ পাইছে আৰু আমি নামটি ক্ৰীড়া সন্থাই আমি এই অঞ্চলত আমি খেলৰ উত্তৰণৰ দিশত আমি যথেষ্টখিনি আমি ত্যাগ স্বীকাৰ কৰি আমি নৱপ্ৰজন্মক আমি খেলৰ প্ৰতি আকৃষ্ট কৰাৰ আমি যি চেষ্টা কৰিছোঁ তাত আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। লগতে আপোনালোকৰ জৰিয়তে আমাৰ এনেকুৱা গ্ৰাম্য অঞ্চলৰ খেলবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।